নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু SSLC এক্সাম আহি আছে, তোমালোকেও ভালদৰে পঢ়া শুনা কৰি আছা। তে আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ষ্টৰি ৰাইটিং। 2015 চনত আহিছে। ষ্টৰি ৰাইটিং আমি কেনেদৰে লিখিব লাগে তোমালোকে জানানে? ষ্টৰি ৰাইটিঙত কুৱেশ্যনত আউটলাইন থাকে। সেই আউটলাইনটো আমি ভালদৰে পঢ়িব লাগে। পঢ়াৰ পিছত ষ্টৰিটোৰ এটা নেম এটা দিব লাগে। তাৰপিছত আউটলাইন মতে আমি ষ্টৰিটো লিখিব লাগে। ষ্টৰিটোৰ শেষত এটা মৰেল দিব লাগে। এতিয়া 2015 চনত যিটো ষ্টৰি ৰাইটিং আহিছে, আমি ভালদৰে পঢ়ি চাই দেখিলোঁ। সেই ষ্টৰি ৰাইটিঙত হেডলাইনটো হ'বগৈ এ ক্লেভাৰ হেয়াৰ এণ্ড এ লায়ন, যে এটা চতুৰ শহাপহু আৰু এটা সিংহৰ কাহিনী। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ লাৰ্জ লায়ন ইন এ ফৰেষ্ট। এসময়ত এখন হাবিত এটা প্ৰকাণ্ড সিংহ আছিল। দ্য লায়ন ৱাজ কল্ড দ্য কিং অফ বিষ্টছ। সিংহক আমি কিহৰ ৰজা বুলি কওঁ? বনৰ ৰজা। হি কিল্ড মেনি এনিমেলছ। সি বহুতো জন্তু মাৰিছিল। অল এনিমেলছ টেৰিফাইড হিম। সকলো জন্তুৱে তাক বৰ ভয় খাইছিল। ওৱান ডে অল এনিমেলছ হোল্ড এ মিটিং এণ্ড ডিচাইডেড টু চেণ্ড ওৱান এনিমেল টু দ্য লায়ন এভৰি ডে। এদিনাখন সকলো জন্তুৱে মিলি এখন মিটিং পাতিলে আৰু সিদ্ধান্ত কৰিলে যে আমি সিংহৰ ওচৰত সদায় এটি জন্তু পঠাম। দে টল্ড দ্য লায়ন এবাউট দেয়াৰ প্ৰপ'জেল ইন দ্য মিটিং। তেওঁলোকে সিংহক তেওঁলোকৰ মিটিঙৰ প্ৰপ'জেলটো জনাই দিলে। দ্য লায়ন অলছ' এগ্ৰিড। সিংহ মান্তি হ'ল। ফাৰ্ষ্ট ডে দ্য টাৰ্ণ অফ দ্য হেয়াৰ। প্ৰথম দিনা শহাপহুৰ পাল পৰিল। দ্য হেয়াৰ মেইড এ প্লেন এণ্ড এৰাইভ টু আৱাৰ্ছ লেট। শহাপহুৱে কি কৰিলে? শহাপহুৱে 2 ঘণ্টা পলমকৈ গৈ উপস্থিত হ'ল। দ্য লায়ন ৱাজ ভেৰি এংগ্ৰিড এণ্ড আস্কড দ্য হেয়াৰ দ্য ৰিজন অফ লেট। সিংহই কি কৰিলে? বৰ খং কৰিলে আৰু পলম হোৱাৰ কাৰণ সুধিলে। দ্য হেয়াৰ টল্ড হিম ডেট দেয়াৰ ৱাজ এনাডাৰ লায়ন ইন দ্য ফৰেষ্ট। শহাপহুৱে ক'লে যে সেই বনত নেকি আন এটি সিংহ আছে। হি ৱান্টেড টু চাইজ এণ্ড কিল হিম। সি তাক পালে চাইজ কৰি দিব আৰু পিচ কৰি মাৰি পেলাব। দেন দ্য লায়ন ৱেণ্ট টু দ্য প্লেচ হোৱেৰ দ্য হেয়াৰ মিট এনাডাৰ লায়ন। তেতিয়া শহাপহুৱে কি কৰিলে? য'ত সিংহক দেখা পাইছিল তালৈকে সিংহজনক লৈ গ'ল। দ্য হেয়াৰ টুক দ্য লায়ন টু এ ডিপ ৱেল। শহাপহুৱে এটি গভীৰ কুৱাৰ ওচৰত কি কৰিলে? সিংহক লৈ গ'ল। দ্য লায়ন চ' হিজ ৰিফ্লেকশ্যন। সিংহই তাৰ প্ৰতিচ্ছবি দেখা পালে। হি থট ডেট এনাডাৰ লায়ন ৱাজ ইন দ্য ৱেল। সি ভাবিলে যে আন এটি সিংহ সেই কুৱাটোত আছে। হি জাম্পড ইন দ্য ৱেল। সি কুৱাত জাপ মাৰিলে এণ্ড ডাইড আৰু মৰি থাকিল। ফ্ৰম দেন তেতিয়াৰ পৰা অল এনিমেল ছেভড ইন দ্য জংগল। সকলোবোৰ জন্তু জংঘলত নিৰাপদে থাকিবলৈ ল'লে। এণ্ড থেংক টু হেয়াৰ আৰু শহাপহুক ধন্যবাদ জনালে। এতিয়া কাহিনীটো ইমানতেই। নিশ্চয় তোমালোকে বুজি পাইছা আৰু কাহিনীটোৰ এটা মৰেল দিব লাগে। মৰেল হৈছে গৈ ইণ্টেলিজেঞ্চ ইজ মোৰ পাৱাৰফুল দেন ফিজিকেল ষ্ট্ৰেংথ। অৰ্থাৎ বুদ্ধি হৈছে শাৰীৰিক শক্তিতকৈ অধিক শক্তিশালী। তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ষ্টৰিটো ভালদৰে চাবা আৰু কিবা বুজি নাপালে কমেণ্ট বক্সত তোমালোকে নিশ্চয় জনাই দিবা। আশা কৰোঁ তোমালোকৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ভাল ফলাফল পাবলৈ তোমালোক সক্ষম হ'বা। ধন্যবাদ।